শোণিতপুৰৰ মিছামাৰীত দুই শিক্ষক ভাতৃৰ প্ৰশংসনীয় পদক্ষেপ। নিজে কৰ্মৰত হৈ থকা বিদ্যালয়ত আটকধুনীয়াকৈ তোৰণ নিৰ্মাণ কৰিছে শিক্ষকে। হয়, মিছামাৰীৰ নবিল পথাৰ যি প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয়খনৰ এই আটকধুনীয়া তোৰণ দেখুৱাইছোঁ। এই তোৰণখন নিৰ্মাণ কৰিছে এই বিদ্যালয়খনৰ কৰ্মৰত এগৰাকী শিক্ষক লগতে তেওঁৰ ভাতৃয়ে। এনেধৰণে এক আটকধুনীয়া যি তোৰণ, এই তোৰণখন নিৰ্মাণ কৰিছে দুই শিক্ষক ভাতৃয়ে আটকধুনীয়াকৈ। প্ৰায় 2 লাখ টকা ব্যয়েৰে তেওঁলোকে এনেধৰণে এই বিদ্যালয়খনৰ যি তোৰণ তেওঁলোকে নিৰ্মাণ কৰিছে দুই শিক্ষক ভাতৃয়ে। এগৰাকী শিক্ষক এই বিদ্যালয়খনতে তেওঁ কৰ্মৰত হৈ আছে, আন এগৰাকী শিক্ষক অন্য এখন বিদ্যালয়ত কৰ্মৰত হৈ আছে। কিন্তু তেওঁলোকৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ সোঁৱৰণত এই তোৰণখন তেওঁলোকে নবিল পথাৰ যি প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ যি তোৰণখন তেওঁলোকে আটকধুনীয়াকৈ এনেধৰণে নিৰ্মাণ কৰিছে। ইয়ে আচলতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই দেখুৱাইছোঁ, এয়া হৈছে সেই শিক্ষক দুই ভাতৃ। তেওঁলোকে এনেধৰণে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ প্ৰয়াত পিতৃ মাতৃৰ সোঁৱৰণত ইয়াত তোৰণ নিৰ্মাণ কৰিছে। কি ক'ব? এক প্ৰশংসনীয় পদক্ষেপ। মই পোনপ্ৰথমে নিউজ 18ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এনেকুৱা এটা অনুষ্ঠান আপোনালোকে সম্প্ৰচাৰ কৰিব অহাৰ কাৰণে। গতিকে মোৰ পিতৃদেৱ শ্ৰী কমল চন্দ্ৰ নাথ তাঁতশাল গাঁৱৰ নিবাসী আছিলে। তেখেতে চাকৰিও কৰিছিলে আৰু খেতি বাতিও কৰিছিলে আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ কাম কৰিবলৈ যাওঁতে দেউতাই তেখেতে 6খন স্কুল ইষ্টাব্লিছ কৰিছিলে। তাঁতশাল প্ৰাথমিক, বৰজুলি এম ই স্কুল, বৰজুলি উচ্চ ইংৰাজী বিদ্যালয়, সোণালী LP স্কুল আৰু নবিল পথাৰ LP স্কুল। আৰু 1981 চনত মোৰ পিতৃদেৱে আহি এই ৰাইজৰ মাজত ইয়াত বিদ্যালয় এখন প্ৰয়োজন হোৱাৰ বাবে এই বিদ্যালয়খন ইষ্টাব্লিছ কৰিছিলে আৰু মই জড়িত আছিলোঁ। ইষ্টাব্লিছ কৰাৰ পিছত যেতিয়া প্ৰাদেশিকৰণ হ'ল, তাৰপিছত মোৰ ভাইটি তুলন নাথ এই বিদ্যালয়ৰ প্ৰধান হিচাপে ইয়াত আছে আৰু ইয়াত ইয়াৰ স্থানীয় যুৱক সুচেন কন্ধদেৱো ইয়াৰ শিক্ষক হিচাপে আছে আৰু ইয়াৰ শিক্ষয়িত্ৰী কি নাম আছিলে? পলাশমণি বৰা ইয়াৰ শিক্ষয়িত্ৰী হিচাপে 3গৰাকী শিক্ষকতা কৰি আছে। কিন্তু আটাইতকৈ ভাল লাগিছে, পিতৃদেৱৰ স্মৃতিৰ নামত আমি 6খন বিদ্যালয়ত 6খন গেট বনোৱাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। আমি দুই ভাতৃয়ে মিলি পেলাই এই গেটখন প্ৰায় 2 লাখৰ ওপৰত খৰচ কৰি পেলাই এই গেটখন আমি পোনপ্ৰথমে এই বিদ্যালয়খনৰ উপহাৰ হিচাপে দিছোঁ। পৰৱৰ্তী গেটবিলাকো আমি তাতে ৰাইজৰ লগত আলোচনা কৰি বনোৱাৰ চিন্তা চৰ্চা কৰিম। কিন্তু ইয়াৰ শিক্ষকসকলৰ এটাই কথা ভাল লাগিছে, এই বিদ্যালয়খনৰ মুকলিখনেই সুন্দৰ নহয়, ভিতৰখন চাবলৈ গ'লে আৰু সুন্দৰ। ইয়াত যি চব্জিয়ে বিচাৰে, যি ফল মূলেই বিচাৰে, ফল মূলৰ সকলো ধৰণৰ গছ গছনি ইয়াত আছে আৰু সকলো ধৰণৰ শাক পাচলি বা চব্জিৰ খেতি পথাৰৰ ব্যৱস্থা ইয়াৰ ভিতৰত আছে আৰু ক্লাছৰুমবিলাকো খুব সুন্দৰকৈ আটকধুনীয়াকৈ ৰাখিছে। যি সময়ত প্ৰাথমিক বিদ্যালয় এৰি ছাত্ৰ ছাত্ৰীয়ে অন্যান্য স্থানলৈ গৈছে, কিন্তু ইয়াৰ ৰাইজে এই বিদ্যালয়খনতে ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই ইয়াৰ পৰা ল'ৰা ছোৱালীসকলক বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। সেইটো এটা অতি গৌৰৱৰ কথা। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, মিছামাৰী মৌজাৰ ভিতৰত আটাইতকৈ অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত হোৱা এই অঞ্চলটোৱে হ'ল নবিল পথাৰ। ইয়াতে সকলো ধৰণৰ ৰাস ভাওনা, যিমান দুৰ্গা পূজা বা অন্যান্য অনুষ্ঠানো ইয়াত অনুষ্ঠিত হয়। আৰু ইয়াৰ ৰাইজৰ যিখিনি একতা, সেই একতাখিনিক আমি মানিব লাগিব। সেই একতাৰ কাৰণে আজি এই বিদ্যালয়খন আটকধুনীয়া হৈ পৰিছে আৰু আটকধুনীয়া হোৱাৰ কাৰণে আমি দুই ভাতৃয়ে মিলি পেলাই এই গেটটো আজি এই বিদ্যালয়খনক আমি ডনেশ্যন দিয়াৰ পৰিয়ালৰ নামত, আমি সকলো পৰিয়ালৰ হৈ এই বিদ্যালয়খনৰ এই গেটটো আমি ডনেশ্যন দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰি এই কামখিনি আমি কৰি উলিয়াইছোঁ। হয়, আপুনি ইয়াতে কৰ্মৰত হৈ আছে এই বিদ্যালয়খনতে, কি ক'ব? হয়, এই বিদ্যালয়খনত মই আজি নহয়, ভেঞ্চাৰ যেতিয়াৰ পৰা আছিলে এই স্কুলখন, তেতিয়াৰ পৰাই মই ইয়াত শিক্ষকতা কৰি আছোঁ। আৰু শিক্ষকতা কৰি থকা অৱস্থাত আচলতে এখন বিদ্যালয় গঢ়ি তুলিবৰ কাৰণে অকল মই হেডমাষ্টাৰ হিচাপে কৰিলে নহয়, ইয়াৰ গাঁৱৰ সকলো ৰাইজে ওতঃপ্ৰোতভাৱে সহযোগ কৰিছে আৰু সহযোগ কৰাৰ কাৰণেই আমি আজি এই বিদ্যালয়খন গঢ়ি তুলিবলৈ পাৰিছোঁ। আৰু এই বিদ্যালয়খন আটকধুনীয়া কৰাৰ মূল উদ্দেশ্য হৈছে ইয়াৰ সচেতন ৰাইজ। গতিকে সচেতন ৰাইজৰ কাৰণে আমি এই বিদ্যালয়খন সুন্দৰকৈ গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হৈছোঁ।
নিশ্চয়কৈ এয়া হৈছে সেই দুই ভাতৃৰ প্ৰচেষ্টা। তেনেধৰণে এই নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত ধুনীয়াকৈ তেওঁলোকে নিজাববীয়াকৈ তোৰণ নিৰ্মাণ কৰিছে। আপুনিও শিক্ষক, কি ক'ব? হয়, বিশেষকৈ এই অঞ্চলত এখেতসকলৰ সুনাম আছে। দুই ভাতৃয়ে মিলি আজি নবিল প্ৰাথমিক বিদ্যালয়ত যি তোৰণ নিৰ্মাণ কৰিলে, এয়া সঁচাকৈ শলাগৰযোগ্য, প্ৰশংসনীয়। আৰু তেখেতৰ পিতৃক মই ভালদৰে জানো। মই এই গাঁৱৰ স্থানীয় মানুহ হিচাপে মই খুব ভালদৰে জানো যে তেখেতসকলৰ পৰিয়ালৰ খুব ভাল ভূমিকা আছে। ছ'চিয়েল মানুহ তেখেতসকল, যে সামাজিকভাৱে সামাজিক বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ত এই এনেধৰণৰ প্ৰচেষ্টাই সমাজখনত সকলোৰে কাৰণে ভাল হ'ব আৰু নিশ্চয় উৎসাহ সৃষ্টি কৰিব আমাৰ সকলোৰে মাজত। নিশ্চয়কৈ তেওঁলোকে আৰু মিছামাৰী অঞ্চলত আৰু 6খন বিদ্যালয়ত তেওঁলোকে এনেধৰণে আদৰণি তোৰণ, বিদ্যালয়ৰ যি তোৰণ তেওঁলোকে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা ল'ব বুলি প্ৰকাশ কৰিছে। আমি দেখুৱাইছোঁ এয়া নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ৰ যি আদৰণি তোৰণ, তেওঁলোকে 2 লাখতকৈ অধিক টকা ব্যয়েৰে এই বিদ্যালয়ৰ যি আদৰণি তোৰণ তেওঁলোকে শিক্ষক ভাতৃয়ে নিৰ্মাণ কৰিছে আৰু এয়ে সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে মিছামাৰী অঞ্চলত আৰু কেইবাখনো বিদ্যালয়ত এনেধৰণে এই তোৰণ নিৰ্মাণৰ আঁচনি ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।